একো নহয়। আপোনাৰ কাৰণে জীৱনৰ মিনিং কি? জীৱনৰ মিনিং আমি সুধোঁ মানে সাধাৰণতে। জীৱনৰ মিনিংটো বুজাবলৈ অকণ টান, কাৰণ জীৱনটো ইমান বেছি চেঞ্জ হৈ থাকে প্ৰত্যেকটো ফেজত। চ' সৰুৰ পৰা একদম বুঢ়া বয়সলৈকে ইটছ এভাৰ চেঞ্জিং। অলপ দিনৰ মূৰে মূৰে সলনি হৈ যায় আৰু বেলেগ বেলেগ এটা মিনিং দি থৈ যায়। চ' একদম বুঢ়া বয়সত সেই গোটেইবোৰ মিনিং গোটাই পেলাই এটা মিনিং উলিয়াব লাগিব। যেতিয়া বোলে মই কাম চাম নকৰোঁ, এনেই ঘৰত বহি থাকোঁ, তেতিয়া এইটো মিনিং ওলাব, তেতিয়া মিনিংটো ওলাব। তেতিয়া আৰু যদি মই আপোনাক সোধোঁ যে বহুতে কয় যে জীয়াই থকা অৱস্থাত এজন মানুহক সেইখিনি সন্মান সমাজে নিদিয়ে, যিমান মৰি যোৱাৰ পিছত মানুহজনক সেইখিনি সন্মান দিয়ে, সেইটোৰ আপুনি কি ভাবে সেইটো কথাৰ ওপৰত? বাহিৰৰ দেশত দিয়ে, কিন্তু জীয়াই থকা সময়ত তেওঁলোকক দিয়ে। আমাৰ দেশতহে নিদিয়ে। আমাৰ দেশত অলপ অদ্ভুত। আমাৰ দেশত ৰৈ থাকে মানে ই বুঢ়া হওক, মানে উইকনেছটো চাই ভাল পায় নেকি। বুঢ়া হ'লে অভিয়াছলি উইক হয় ন মানুহ, সেইটো চাবলৈ ৰৈ থাকে। উইক হ'লে সন্মানটো জনাম। সন্মাননো কি আৰু, মৰমটো লাগে মোক বছ। মৰম আৰু সন্মান দুটা বেলেগ বস্তু ন? বেলেগ বস্তু আৰু সন্মানটো যেতিয়া মৰম কৰে সন্মানটো নিজে নিজে আহে। তাক দেখুৱাই পেলাই গামোচাখন পিন্ধাবলৈ দৰকাৰ নাই। ভাল পাওঁ বছ, আই লাভ ইউ, জয় জুবিন দা, জয় জুবিন দা। সেইটোৱে মোৰ সন্মান। এইটো ধুনীয়া কথা। কিয় জানেনে, মই সাধাৰণতে আমাৰ ইয়াতে কোনোবা আহিলেও মই এই কথাটো সুধোঁ মানে, যে জীয়াই থকা সময়ত মানুহজনক সেই স্বীকৃতিটো বা সেই সন্মানটো নিদিয়ে আৰু মৰি যোৱাৰ পিছত কয় যে বা আমাৰ কাৰণে ইমান কাম কৰিছিল, তেওঁ ইমান ভাল আছিল। এতিয়া মোৰ এনেকুৱা লাগে যে জীয়াই থকা সময়তে মানুহজনক তই সেই শান্তিটো নিদিলি, যোৱাৰ পিছত এতিয়া কিহৰ বেবাই আছ মানে? এতিয়া মই কৈ দিওঁ, এতিয়া মই সেইদিনা মোক ডক্টৰ দিওঁতেও মই কৈছোঁ তাত অপেনলি, আই এম নট ইভেন গ্ৰেজুৱেট এণ্ড ইউ আৰ গিভিং মি ডক্টৰেট। খুব হাঁহিছে চবে। চ' আই এম অনাৰ্ড, আই এম প্লিজড।